সকলোখিনি ঈশ্বৰৰ ইচ্ছাতে হয়। কৈৰ পৰা আহে জীৱ কৈত্যতৰ বাস, ঈশ্বৰৰ ইচ্ছাই মিলে সংযোগ বিয়োগ। আমি ঈশ্বৰৰ ইচ্ছাতে এখন ঘৰত আহিলোঁ আৰু ঈশ্বৰৰ ইচ্ছাতে এদিনকৈ আমাৰ পিতৃ আমাৰ পৰা আঁতৰি যাব, মোৰ মাতৃ আঁতৰি যাব, হয়নে বাৰু? তাৰপিছত মোৰ আইগৰাকী এদিন গুচি যাব। ইয়াত আমি দুখ আৰু সুখ কৰি লাভ নাই। সেইকাৰণে ৰজা পৰীক্ষিতক কৈছে, ৰজা পৰীক্ষিতে যেতিয়া ঋষি সাপটো পালে, ঋষি সাপ পাই কিনি তেওঁ খুব আনন্দিত হৈছে। ভাগৱত শ্ৰৱণ কৰাৰ লগে লগে তেওঁৰ আনন্দ আহি গ'ল। ৰজা পৰীক্ষিতে কৈছে যে আজি যে ভগৱানে মোক ঋষি সাপটো দিলে, এইটো ভালৰ কাৰণেহে দিছে, মোৰ কাৰণে বেয়া নহয়। ৰজা পৰীক্ষিতে কৈছে, এ ৰাম গৃহ অন্ধকূপতে পৰিলোঁ মই পাপ, কৃষ্ণৰ কৃপাতে পাইলোঁ ঋষি সাপ। আজি কৃষ্ণই কৃপা কৰি মোক ঋষি সাপ দিলে। জানন্ত বিফলে যায় ভিতৰ সন্ততি, সাপ দিয়াই উপজাইলা মোৰ বীৰকতি। সাপ নোহে ইটো মোৰ পৰম প্ৰসাদ, গৃহ শৰীৰ কমোৰ কৰিলা উৎসাদ। আজি ভগৱান কৃষ্ণই মোক ঋষি সাপ দি কিনি ভালেই কৰিলে। কাৰণ কিয়? মই গৃহ অন্ধকূপত পৰি আছিলোঁ, মোৰ বুলি ভাবি আছিলোঁ। আচলতে প্ৰত্যেকটা বস্তুৱে মোৰ বুলি ভাবি আছিলোঁ, হয়নে বাৰু? মোৰ ধন, মোৰ মাটি, মোৰ বাৰী, মোৰ সম্পত্তি, মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ বিউটিফুল আইগৰাকী বুলি ভাবি আছিলোঁ, হয়নে বাৰু? আচলতে মোৰ বোলা বস্তুটো একোৱেই নাই দেখোন। মোৰ এই শৰীৰটো মোৰ নিজৰ নহয়। ৰজা পৰীক্ষিতে কৈছে, গৃহ অন্ধকূপতে পৰিলোঁ মই পাপ, কৃষ্ণৰ কৃপাতে পাইলোঁ ঋষি সাপ। জানন্ত বিফলে যায় ভিতৰ সন্ততি। আজি মোৰ যিসকল পূৰ্বপুৰুষসকল, তেওঁলোকে ভগৱন্তৰ একান্ত ভকত আছিল, ভিত্ত আছিল। কিন্তু মই নিজে কিন্তু ঈশ্বৰৰ ভকত হ'ব পৰা নাছিলোঁ। অকল মই গৃহ পৰিবাৰ, ধন টকা পইচা, ঐশ্বৰ্য বিভূতিতে মই ডুবি অকল মোৰ কৰি মোৰ জীৱনটো পাৰ হৈ গৈ আছিল। কিন্তু আজি কৃষ্ণই কৃপা কৰি আজি মোক ঋষি সাপটো দি দিলে। তেওঁ অনুতপ্ত হৈছে আৰু কৈছে যে গৃহ অন্ধকূপতে পৰিলোঁ মই পাপ, কৃষ্ণৰ কৃপাতে পাইলোঁ ঋষি সাপ। জানন্ত বিফলে যায়, মোৰ জীৱনটো বিফলে পাৰ হৈ গৈছিল। জানন্ত বিফলে যায় ভিতৰ সন্ততি, সাপ দিয়াই উপজাইলা মোৰ বীৰকতি। বোলে সাপ নোহে ইটো মোৰ পৰম প্ৰসাদ। আজি মই প্ৰসাদ পাই গ'লোঁ ঈশ্বৰৰ, হয়নে? সাপ নোহে ইটো মোৰ পৰম প্ৰসাদ, গৃহ শৰীৰক মোৰ কৰিলা উৎসাদ। যিটো মই মোৰ বুলি ভাবি আছিলোঁ, এই শৰীৰটো আচলতে এই শৰীৰটো মোৰ নহয়। 5টা তত্ত্বৰে এই শৰীৰটো বনিছে, হয়নে? আমাৰ বাপে বাকীবিলাক ক'ব পাৰোঁ আপোনালোকক। গতিকে এই 5টা পঞ্চভূতি শৰীৰটোক মই বুলি ভাবি লৈছোঁ। দেহাৰ ধৰ্ম কৰি আছিলোঁ, কিন্তু আজি মই আত্মাৰ ধৰ্ম কৰিবলৈ কৃপা কৰি দিলে। কোনে কৰি দিলে? কৃষ্ণই কৰি দিলে। তাৰপিছত শুকমুনিয়ে যেতিয়া ভাগৱত শুনালে, শুকমুনিয়ে ভাগৱত শুনাৰ পিছত আকৌ পৰীক্ষিতক কৈছে, তুমি যদি কিবা বুজিবলৈ বাকী আছে তেনেহ'লে মই আকৌ প্ৰথমৰ পৰা ভাগৱত কথা তোমাক ক'ম। মোৰ একো দিগদাৰী নহয়, মই আকৌ ক'ম, কিন্তু তোমাক আকৌ ক'ম। তেতিয়া ৰজা পৰীক্ষিতে কৈছে, মোৰ আৰু সম্পূৰ্ণ হৈছে প্ৰভু, গতিকে মই ধন্য হ'লোঁ প্ৰভু, সেই বুলি প্ৰাৰ্থনা জনাইছে। তাৰপিছত শুকগুৰুৱে এটা কথা ক'লে, শুনা পৰীক্ষিত, তোমাক তক্ষকে দংশন কৰিবলৈ আহিব নিৰ্দিষ্ট সময়ত। মই যোৱা মানেই তক্ষক আহি যাব। কিন্তু তক্ষক যেতিয়া তোমাৰ কাষলৈ আহিব, তক্ষক মানে কাল আৰু মৃত্যু, আৰু সেই তক্ষকে যেতিয়া দংশন কৰিবলৈ তোমাক আহিব, তুমি কিন্তু তক্ষকৰ ফালে নাচাবা, তুমি চকু মুদি দিবা। বোলে কিয় প্ৰভু? বোলে তক্ষকক যদি কেনেবাকৈ তুমি চাই তোমাৰ প্ৰাণটো শৰীৰৰ পৰা ওলাই যাব, তেনেহ'লে তুমি তক্ষক হ'ব লাগিব। ঔ হৰি ঔ ৰাম। সেইকাৰণে কৈছে যে তুমি চকু মুদি দিবা, তুমি ব্ৰহ্ম ধ্যান কৰি থাকিবা, চকু মুদি ভগৱান কৃষ্ণকে তুমি
দৰ্শন কৰি থাকিবা, তেতিয়া তোমাৰ কোনো অসুবিধা নোহোৱাকৈ তুমি ব্ৰহ্মক লাভ কৰিবা। সেইকাৰণে গীতাত কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, অন্তকালে চ মামেব স্মৰণম মুক্তা কলেবৰম ইয়ং প্ৰয়াতি সৌমদ্ভাৱম নাস্তিত্ৰ নো সংশয়। হে অৰ্জুন, অন্তিম সময়ত যদি তুমি মোৰ নাম স্মৰণ কৰি কেনেবাকৈ যাব পাৰা, তেনেহ'লে তুমি মোৰ কাষলৈ গুচি আহিবা, তাত সংশয় নকৰিবা। গতিকে সেইকাৰণে কৈছে বাপাই সমস্ত, আমিও অন্তিম সময়ত যাতে আমাৰ হৰিৰ নাম, কৃষ্ণ নাম, ভগৱন্তৰ নাম যাতে স্মৰণ হওক, ভকতৰ সংগত আমি নিৰন্তৰে ঈশ্বৰৰ নাম গুণ ল'ব লাগিব। গতিকে এজন শিক্ষকেতো কেনেকৈ নাম ল'ব? শিক্ষকজন পাঠদান দিওঁতে শিক্ষক এজনে ঈশ্বৰৰ নাম অন্তিম মানে কেনেকৈ নিৰন্তৰে ল'ব? শিক্ষকজনে নিৰন্তৰে ৰাম নাম, কৃষ্ণ নাম ল'ব নোৱাৰে, কিন্তু গুৰুজনাই আকৌ শিক্ষকজনৰ কাৰণেও সুবিধা কৰি দিছে যে শিক্ষকজনে কি কৰিব লাগিব, 9বিধ ভক্তি আছে, তাৰে এবিধ লৈ ল'ব লাগিব, স্মৰণ ভক্তি। তেওঁ পাঠদানো দি আছে আৰু ভগৱন্তক স্মৰণো কৰি আছে। গতিকে সকলোৰ কাৰণে ব্যৱস্থা কৰিছে বাপাই সমস্ত। পাঠৰ আমাৰ যিমানখিনি আমাক গুৰু দায়িত্ব দিয়া হৈছিলে আমি ইতিমধ্যে আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ। আমাৰ শব্দ ব্ৰহ্মৰ যোগেদি সহস্ৰ কোটি অপৰাধ হৈছে, ভুল ভ্ৰান্তি হৈছে, ক্ষমা কৰিব।